নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা অতি গুৰুত্বপূৰ্ণ তথা আধ্যাত্মিক ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। শিৱলিংগত 10 বিধ বস্তু অৰ্পণ কৰিলেই মনুষ্যৰ ভাগ্য সলনি হৈ পৰে, দুখ দৰিদ্ৰতা দূৰ হয়, লগতে জীৱন মংগলময় হৈ পৰে। সোমবাৰৰ দিনটো হিন্দু ধৰ্মাৱলম্বী লোকৰ বাবে অত্যন্ত পবিত্ৰ দিন। এই দিনটোত আমি ভগৱান শিৱক পূজা অৰ্চনা কৰোঁ। কোৱা হয় যে বাবা ভোলানাথ অতি দয়ালু আৰু তেওঁ খুব সোনকালেই ভক্তৰ প্ৰাৰ্থনা স্বীকাৰ কৰে। জনবিশ্বাস মতে সোমবাৰে শিৱলিংগত কিছু বিশেষ বস্তু অৰ্পণ কৰিলে মহাদেৱ অতি সোনকালে তুষ্ট হয় আৰু মনুষ্যৰ জীৱনলৈ আহিবলগীয়া সকলো বিপদ বিঘিনি মহাদেৱে দূৰ কৰি দিয়ে। ভগৱান শিৱক পূজা কৰাৰ কিছু বিশেষ নিয়ম আছে। শিৱলিংগত বেলপাত, ধতুৰা আৰু ভাং দিলে শুভ ফল লাভ কৰিব পৰা যায়, কিন্তু মহাদেৱক ভালদৰে সন্তুষ্ট কৰিবলৈ এইখিনি উপাদানেই যথেষ্ট নহয়। কিছুমান এনে উপাদান আছে যিবোৰ ভালদৰে শিৱ পূজাত অৰ্পণ কৰিলে মহাদেৱৰ সম্পূৰ্ণ কৃপা লাভ কৰিব পাৰি। লগতে এনে কিছুমান বস্তু আছে যিবোৰ বস্তু মহাদেৱৰ পূজাত ব্যৱহাৰ কৰাটো অতি অশুভ বুলি কোৱা হৈছে। এইসমূহ বস্তু অৰ্পণ কৰিলে মহাদেৱ ৰুষ্ট হৈ পৰে, ফলত জীৱনলৈ চৰম বিপৰ্যয় নামি আহিব পাৰে। প্ৰিয় দৰ্শক, মহাদেৱক পূজা কৰোঁতে কি বস্তু অৰ্পণ কৰিব লাগে বা কি বস্তু ভুলতো অৰ্পণ কৰিব নালাগে, সেই কথা আপুনিও যদি ভালদৰে জানিব বিচাৰে তেন্তে কমেণ্টত সম্পূৰ্ণ শ্ৰদ্ধাৰে হৰ হৰ মহাদেৱ বুলি লিখি কথাখিনি মন দি শুনি যাওক। নম্বৰ 1, শিৱলিংগত চাউল দিয়াটো শুভ বুলি কোৱা হৈছে। শিৱলিংগত চাউল অৰ্পণ কৰিলে ধনৰ লগত জড়িত সকলো সমস্যাৰ সমাধান হৈ পৰে বুলি মান্যতা আছে। আৰ্থিক স্থিতি শক্তিশালী হৈ থাকে, ধাৰ ঋণৰ পৰা মুক্ত হ'ব পৰা যায়। কিন্তু শিৱলিংগত চাউল দিওঁতে এটা কথা মন কৰিব, যাতে সেই চাউলখিনি ভঙা চিঙা নহয়। সম্পূৰ্ণ গোট চাউলহে অৰ্পণ কৰিব। ইয়াৰ উপৰিও বাবা ভোলানাথক এমুঠি ঘেঁহু অৰ্পণ কৰিলে জীৱনলৈ সুখ শান্তি তথা সমৃদ্ধিৰ আগমন ঘটে। লগতে মা অন্নপূৰ্ণাই ঘৰখনত বাস কৰিবলৈ লয়। ইয়াৰ উপৰিও সন্তান প্ৰাপ্তিৰ সুখো লাভ কৰিব পৰা যায়। শিৱলিংগত ঘেঁহু অৰ্পণ কৰিলে বিবাহৰ ক্ষেত্ৰত থকা সকলো বাধা আঁতৰি যায়। বিবাহিত দম্পতীয়ে শিৱলিংগত ঘেঁহু অৰ্পণ কৰাটো অতি শুভ বুলি কোৱা হৈছে। শিৱলিংগত হালধীয়া বস্ত্ৰ দান কৰাটো শুভ বুলি কোৱা হৈছে। হালধীয়া বস্ত্ৰ দান কৰিলে বুধ গ্ৰহ শক্তিশালী হয়, ফলত সংস্থাপনৰ ক্ষেত্ৰত থকা বাধা আঁতৰি যায়। চাকৰি আদি পোৱাৰ সম্ভাৱনা থাকে। শিৱলিংগত ক'লা তিল অৰ্পণ কৰাটো অতিকৈ শুভ বুলি বিশ্বাস কৰা হয়। শিৱলিংগত ক'লা তিল অৰ্পণ কৰিলে পিতৃদোষৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰি, লগতে পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভ কৰিব পাৰি আৰু ঘৰখনৰ পৰা ৰাহুৰ বেয়া প্ৰভাৱো আঁতৰি যায়। শিৱলিংগত মগু দাইল অৰ্পণ কৰিলে নকাৰাত্মক শক্তিবোৰ নষ্ট হৈ যায়। কোনো কামত যদি বাধা আহে সেই বাধাও মগু দাইল অৰ্পণ কৰিলে দূৰ হৈ পৰে। নম্বৰ 2, সোমবাৰৰ দিনটোত শিৱলিংগক পঞ্চামৃতেৰে স্নান কৰালে মহাদেৱৰ কৃপা লাভ কৰিব পাৰি। পঞ্চামৃতেৰে শিৱলিংগটোক স্নান কৰোৱাৰ পিছত চন্দন আৰু ভস্ম লগাব লাগে। তাৰ পিছত শিৱলিংগৰ ওপৰত বেলপাত, ধতুৰা আৰু লাজুকীলতাৰ পাত অৰ্পণ কৰিলে মহাদেৱ প্ৰসন্ন হয় আৰু ঘৰখনৰ সুখ সমৃদ্ধিৰ বাবে আশীৰ্বাদ প্ৰদান কৰে। সোমবাৰৰ দিনা ৰুদ্ৰাভিষেক কৰাটো খুবেই উত্তম বুলি মনা যায়। বেলেগ বেলেগ মনোকামনাৰ বাবে বেলেগ বেলেগ বস্তুৰে মহাদেৱক ৰুদ্ৰাভিষেক কৰিলে শুভ ফল লাভ পোৱা যায়। শিৱলিংগত ঘিউৰে অভিষেক কৰিলে সন্তান সুখ প্ৰাপ্তি হয়। একেদৰে শিৱলিংগত গংগা জলেৰে অভিষেক কৰিলে দুখ কষ্ট আৰু পাপৰ পৰা মুক্তি লাভ কৰিব পাৰি। সোমবাৰে শিৱলিংগক কুঁহিয়াৰ ৰসেৰে অভিষেক কৰাটো অতি উত্তম বুলি কোৱা হৈছে। ইয়াৰ দ্বাৰা বাবা ভোলানাথ অতি শীঘ্ৰেই প্ৰসন্ন হয় আৰু সকলো মনোকামনা পূৰ্ণ কৰে। সোমবাৰে শিৱ মন্দিৰত চাকি দান কৰিলে মহাদেৱে সেই ভক্তৰ প্ৰতি সদায় কৃপা দৃষ্টি ৰাখে। বিশ্বাস কৰা হয় যে এই দিনটোত কেঁচা চাউলৰ লগত ক'লা তিল মিহলাই দান কৰিলে পিতৃদোষ দূৰ হৈ পৰে। সোমবাৰে শিৱলিংগত মহাদেৱৰ প্ৰিয় বস্তু অৰ্পণ কৰাৰ পিছত ওম নমঃ শিৱায়
এই মন্ত্ৰটো 108 বাৰ জপ কৰাটো অত্যন্ত ফলদায়ক বুলি কোৱা হৈছে। সোমবাৰে শিৱ মন্দিৰত ৰুদ্ৰাক্ষ অৰ্পণ কৰিলে বৈবাহিক জীৱন সুখময় হৈ পৰে। নম্বৰ 3, নিজৰ সকলো প্ৰকাৰৰ মনোকামনা পূৰ্ণ হোৱাৰ বাবে সোমবাৰৰ দিনা শিৱলিংগত মগুৰ দাইল অৰ্পণ কৰিব লাগে। একেদৰে সোমবাৰৰ দিনা শিৱলিংগত মাহৰ দাইল অৰ্পণ কৰিলে জাতকৰ কুণ্ডলীত থকা শনিৰ বাধা নাশ হৈ পৰে। জীৱনত যদি বহু কষ্ট কৰিও আপুনি সফলতা অৰ্জন কৰিব পৰা নাই, তেন্তে সোমবাৰৰ দিনটোত আপুনি বুটৰ দাইল অৰ্পণ কৰা উচিত। ইয়াৰ দ্বাৰা জাতকৰ ভাগ্য উদয় হয়। যদি আপোনাৰ শত্ৰু ভয় আছে বা কোনো শত্ৰুৱে আপোনাৰ অশান্তি কৰি আছে, তেন্তে সোমবাৰৰ দিনা শিৱলিংগত খাটি সৰিয়হৰ তেল অৱশ্যে অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ শত্ৰু বিনাশ হ'ব। ধাৰ ঋণৰ পৰা আপুনি মুক্তি পাবলৈ সোমবাৰে শিৱলিংগত মচুৰ দাইল অৰ্পণ কৰিব লাগে। বিশ্বাস কৰা হয় যে শিৱলিংগত সুগন্ধিযুক্ত তেল অৰ্পণ কৰিলে ধন ধানেৰে ঘৰখন উপচি পৰে আৰু ভৌতিক সুখ সুবিধা লাভ কৰিব পৰা যায়। একেদৰে সোমবাৰে শিৱলিংগত কেশৰ অৰ্পণ কৰিলে বৈবাহিক জীৱনত সুখ বাঢ়ে আৰু চন্দন অৰ্পণ কৰাৰ ফলত সমাজত মান সন্মান বৃদ্ধি হয়। নম্বৰ 4, ভগৱান শিৱৰ পূজাত বগা চন্দন অৰ্পণ কৰাৰ বহু বেছি ধাৰ্মিক মহত্ব আছে। মান্যতা অনুসৰি সোমবাৰৰ দিনা শিৱলিংগত বগা চন্দনেৰে ত্ৰিপুণ্ড বনাই অৰ্থাৎ 3ডাল ৰেখাৰে তিলক বনাই বাকী হাতত ৰৈ যোৱা বগা চন্দনখিনি নিজৰ মূৰত প্ৰসাদ ৰূপে লগালে সেই ব্যক্তিৰ সকলো মনোকামনা শীঘ্ৰেই পূৰণ হয় আৰু মান সন্মান বৃদ্ধি হয়। শিৱৰ পূজাৰ শুভ ফল পাবলৈ হ'লে মহাদেৱৰ আটাইতকৈ প্ৰিয় বস্তু অৰ্থাৎ ৰুদ্ৰাক্ষ অৱশ্যে অৰ্পণ কৰিব লাগে। বিশ্বাস কৰা হয় যে ৰুদ্ৰাক্ষৰ উৎপত্তি মহাদেৱৰ চকু পানীৰে হৈছিল। এই ৰুদ্ৰাক্ষৰ অত্যন্ত পবিত্ৰ আৰু চমৎকাৰী। এই ৰুদ্ৰাক্ষৰ বীজ শিৱলিংগত অৰ্পণ কৰিলে সাধকৰ জীৱনৰ লগত জড়িত থকা সকলো বাধা দূৰ হৈ যায় আৰু সেই ৰুদ্ৰাক্ষৰ প্ৰসাদ স্বৰূপে ধাৰণ কৰিলে প্ৰতি মুহূৰ্ততে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব পৰা যায়। ভগৱান শিৱই হৈছে এনে এজন দেৱতা যিজনে কেৱল ফুলৰ পাতেৰে পূজা কৰিলেও তৎক্ষণাত প্ৰসন্ন হৈ নিজৰ ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰে। যদি আপুনি আপোনাৰ মনৰ মনোকামনা অতি শীঘ্ৰেই পূৰণ হোৱাটো বিচাৰে, তেন্তে সোমবাৰৰ দিনা ভগৱান শিৱৰ পূজাত বেলপাত অথবা লাজুকীলতাৰ পাত নিশ্চয় দিব। মনা হয় যে বেলপাত মহাদেৱৰ অত্যন্ত প্ৰিয় বস্তু। যদি আপুনি বেলগছৰ তলত শিৱ পূজা কৰিবলৈ সুযোগ পায়, তেন্তে সেই সুযোগ কেতিয়াও নেহেৰুৱাব। ভগৱান শিৱৰ পূজাত গংগা জলৰ যথেষ্ট মহত্ব আছে। মনা হয় যে ভগৱান শিৱৰ জটাৰ পৰা ওলোৱা পবিত্ৰ গংগা জল শিৱলিংগত ছটিয়ালে অনন্ত কাললৈ পুণ্য অৰ্জন কৰিব পৰা যায়। শিৱলিংগত গংগা জল অৰ্পণ কৰিলে ভক্তৰ ভোগ আৰু মুখ্য এই দুয়োটাই প্ৰাপ্তি হয়। নম্বৰ 5, গংগা জলৰ দৰেই শিৱ পূজাত অৰ্পণ কৰা গাখীৰৰো যথেষ্ট মহত্ব আছে। মান্যতা অনুসৰি সোমবাৰে শিৱলিংগত গাখীৰ অৰ্পণ কৰিলে ভক্তই ভগৱান শিৱৰ লগতে চন্দ্ৰদেৱৰো কৃপা লাভ কৰিব পাৰে। জীৱনৰ সমস্ত আৰ্থিক সংকটৰ পৰা মুক্তি পাবলৈ সোমবাৰৰ দিনা শিৱলিংগত গাখীৰ ঢালিব লাগে। লগতে মন্দিৰৰ কোনো পূজাৰীক গাখীৰ দান কৰিলেও শুভ ফল লাভ কৰা যায়। শিৱ পুৰাণত বৰ্ণিত মতে যি মনুষ্যই মহাদেৱক চাউল অৰ্পণ কৰে, সেই মনুষ্যৰ সকলো মনোকামনা পূৰ্ণ হৈ উঠে। আপুনি যদি মহাদেৱক গাখীৰৰ লগতে কেঁচা চাউল অৰ্পণ কৰে, তেন্তে আপোনাৰ সকলো মনোকামনা শীঘ্ৰে পূৰ্ণ হ'ব বুলি কোৱা হৈছে। নম্বৰ 6, সকলোতকৈ পুৰণা খেতিৰ ভিতৰত এবিধ হৈছে তিল। হিন্দু ধৰ্মত তিলক বহুত পবিত্ৰ বুলি মনা হয় আৰু এই তিলক এবিধ প্ৰধান পূজনীয় সামগ্ৰীৰ ভিতৰত ধৰা হয়। তিল 2 প্ৰকাৰৰ আছে, ক'লা তিল আৰু বগা তিল। ক'লা তিলক পূজাৰ বাবে উত্তম উপাদান ৰূপে গণ্য কৰা হয়। বহু অঞ্চলত ক'লা তিল ভগৱান শিৱৰ প্ৰসাদ ৰূপে বিতৰণ কৰা হয়। একেদৰে ক'লা তিল যদি গাখীৰৰ লগত মিহলাই ভগৱান শিৱক অৰ্পণ কৰা হয়, তেন্তে আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধিৰ আগমন ঘটাব। বিশেষকৈ শাওণ মাহত গাখীৰৰ লগত ক'লা তিল মিহলাই শিৱলিংগত অৰ্পণ কৰিলে আপোনাৰ জীৱনৰ সকলো দুখ চিন্তা
সমস্যা দূৰ হোৱাৰ লগতে আপোনাৰ জীৱন সুখময় হৈ উঠিব। মান্যতা অনুসৰি গাখীৰৰ লগত যদি কোনো ব্যক্তিয়ে চেনি মিশ্ৰণ কৰি শিৱলিংগত অৰ্পণ কৰে তেন্তে সেই ব্যক্তিৰ ঘৰখন সমৃদ্ধিশালী হৈ উঠে। নম্বৰ 7, সাধাৰণতে গণেশ পূজাত দুবৰি বন খুবেই জৰুৰী বুলি কোৱা হয় যদিও শিৱলিংগতো দুবৰি বন অৰ্পণ কৰাটো শুভ বুলি মনা হয়। শিৱলিংগত দুবৰি বন অৰ্পণ কৰাৰ ফলত শিৱৰ লগতে গণেশৰো কৃপা লাভ কৰিব পাৰি আৰু সকলো কষ্টৰ পৰা মুক্তি পোৱা যায়। দুবৰি বন শিৱলিংগত অৰ্পণ কৰাৰ ফলত জাতকৰ আয়ুস বৃদ্ধি হয়। লাজুকীলতা শনিদেৱ আৰু ভোলানাথৰ খুবেই প্ৰিয়। প্ৰতিদিনে ৰাতিপুৱা শিৱলিংগত গংগা জলৰ সৈতে লাজুকীলতা অৰ্পণ কৰিব লাগে। এইখিনি অৰ্পণ কৰাৰ সময়ত ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিলে বিশেষ ফল লাভ কৰিব পাৰি। শিৱলিংগত প্ৰায় সকলো লোকেই ধতুৰা অৰ্পণ কৰে, কিন্তু কেৱল ধতুৰাই নহয়, ধতুৰাৰ পাতো অৰ্পণ কৰিব লাগে। শিৱলিংগত ধতুৰাৰ পাত অৰ্পণ কৰাৰ ফলত শিৱৰ কৃপাদৃষ্টি লাভ কৰিব পাৰি। শিৱ পূজাত আকন গছৰ ফুলৰো বিশেষ মহত্ব আছে। এই ফুলৰ মালা শিৱলিংগত অৰ্পিত কৰা হয়। আপুনি আকন গছৰ পাতো মহাদেৱক অৰ্পণ কৰিব পাৰে। ইয়াৰ প্ৰভাৱত আপোনাৰ সকলো সমস্যা শীঘ্ৰে দূৰ হৈ যাব। ইফালে আহঁত গছক পূজা কৰিলে সকলো দেৱী দেৱতা প্ৰসন্ন হয় বুলি বিশ্বাস কৰা হয় আৰু এই আহঁত গছৰ পাতো শিৱলিংগত অৰ্পণ কৰিব পাৰি। আহঁতৰ পাতত আপুনি শ্ৰীৰাম বুলি লিখি হনুমান আৰু মহাদেৱকো অৰ্পণ কৰিব পাৰে। এই উপায়টো কৰিলে আপোনাৰ সকলো গ্ৰহ দোষ নাইকিয়া হৈ যাব। নম্বৰ 8, মহাদেৱ ইমানেই সৰল যে তেওঁক সন্তুষ্ট কৰিবলৈ বৰ বিশেষ কিবা কৰাৰো প্ৰয়োজন নাই। সেইবাবেই তেওঁক ভোলানাথ বুলি কোৱা হয়। আপুনি এটা লোটাৰ পৰা কিছু জল অৰ্পণ কৰিলেও মহাদেৱ প্ৰসন্ন হৈ যাব। ৰাতিপুৱা স্নান কৰাৰ পিছত যিকোনো এটা শিৱ মন্দিৰত গৈ শিৱলিংগত জল অৰ্পণ কৰাৰ ফলত মহাদেৱৰ কৃপা আপুনি লাভ কৰিব পাৰিব। শিৱলিংগত কেশৰ অৰ্পণ কৰিলে সুখ শান্তিৰ আগমন ঘটে আৰু সেই কেশৰ আৰু জলেৰে শিৱলিংগত অভিষেক কৰিলে সমৃদ্ধি বৃদ্ধি পায়, লগতে দৰিদ্ৰতা দূৰ হৈ যায়। নম্বৰ 10, মহাদেৱে কাৰো প্ৰতি কেতিয়াও ভেদাভেদ নাৰাখে। মহাদেৱক মৌ অৰ্পণ কৰিলে মনুষ্যৰ কথাত মধুৰতা আহে আৰু অন্তৰত পৰোপকাৰৰ ভাৱনা জাগ্ৰত হয়। মহাদেৱৰ সৈতে ভাঙৰ এক সম্পৰ্ক আছে। মান্যতা অনুসৰি সমুদ্ৰ মন্থনৰ সময়ত বিষপানৰ প্ৰভাৱ কম কৰিবলৈ বাবা ভোলানাথে ভাং সেৱন কৰিছিল। আমাৰ পুৰাণতো ভাঙক এবিধ দ্ৰব্য ঔষধি ৰূপে গণ্য কৰা হৈছে। ভাঙে চৰ্মৰোগ দূৰ কৰে বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, এয়া আছিল মহাদেৱক অৰ্পণ কৰিবলগীয়া কিছু বিশেষ উপাদান। এইবাৰ আপোনাক ক'ব খুজিছো কোনবোৰ বস্তু কেতিয়াও শিৱলিংগত বা মহাদেৱক অৰ্পণ কৰিব নালাগে। নম্বৰ 1, হালধি। ভগৱান শিৱৰ পূজাত হালধি কেতিয়াও অৰ্পণ কৰিব নালাগে। এনেকুৱা বহুত ধৰ্মীয় কাৰ্য কৰা হয় য'ত হালধি অবিহনে কাৰ্য সম্পূৰ্ণ নহয়, কিন্তু ভগৱান শিৱৰ পূজাত হালধিৰ প্ৰয়োগ কৰিব নালাগে। হালধি সৌন্দৰ্যৰ প্ৰসাধন হিচাপে ব্যৱহাৰ কৰা যায়। শাস্ত্ৰত কৈছে যে হালধি নাৰীৰ লগত সম্পৰ্ক থকা বস্তু আৰু শিৱলিংগক পুৰুষৰ লগত তুলনা কৰা হয়। সেইবাবে ভগৱান শিৱৰ পূজাত হালধিৰ প্ৰয়োগ কৰিব নালাগে। শিৱ পূজাত হালধিৰ প্ৰয়োগ কৰিলে মহাদেৱ ৰুষ্ট হৈ পৰে। নম্বৰ 2, কেতেকী, কপৌ আৰু ৰঙা ৰঙৰ ফুল। শাস্ত্ৰত কোৱা হৈছে যে শিৱলিংগত কেতেকী, কপৌ আৰু ৰঙা ৰঙৰ ফুল অৰ্পণ কৰিব নালাগে। শিৱলিংগত এই ফুলৰ বাহিৰে অন্য ফুল ব্যৱহাৰ কৰিব পাৰে। নম্বৰ 3, কুমকুম, সেন্দুৰ অথবা ৰঙা সূতা। এইসমূহ সামগ্ৰী আন দেৱী দেৱতাক অৰ্পণ কৰিব পাৰিলেও মহাদেৱৰ পূজাত এইবোৰ প্ৰয়োগ বৰ্জন কৰা হৈছে। হালধিৰ নিচিনাকৈ এইসমূহ বস্তু স্ত্ৰীৰ বাবে উত্তম। এগৰাকী স্ত্ৰীয়ে নিজৰ স্বামীৰ আয়ুস বৃদ্ধি আৰু সুস্বাস্থ্যৰ বাবে
এই সামগ্ৰী ধাৰণ কৰে, কিন্তু এইসমূহ সামগ্ৰীৰে শিৱলিংগত পূজা অৰ্চনা কৰাটো নিষেধ আছে। আপুনি শিৱলিংগৰ পূজাত চন্দনৰ প্ৰয়োগ কৰিব পাৰে। এইটো সদায় মনত ৰাখিব যে শিৱলিংগত সদায় কাঁচ, অষ্টধাতু অথবা পিতলৰ পাত্ৰৰে জল অৰ্পণ কৰিব। লো নাইবা ষ্টীলৰ পাত্ৰ ব্যৱহাৰ নকৰিব। নম্বৰ 4, শিৱ পূজাত শংখ বৰ্জন কৰা হয়। ভগৱান শিৱৰ পূজা অৰ্চনাত শংখ ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ লগত এটা পৌৰাণিক কথা জড়িত আছে। কথাটো হৈছে দৈত্য শংখচূড়ে এবাৰ সকলো দেৱী দেৱতাক চিন্তিত কৰিছিল। তেতিয়া ভগৱান শিৱই শংখচূড়ক ত্ৰিশূলেৰে হানি বধ কৰিছিল। ত্ৰিশূলৰ প্ৰকোপত দৈত্য শংখচূড়ৰ শৰীৰ ভস্ম হৈ গৈছিল আৰু সেই ভস্মৰ পৰাই শংখৰ উৎপত্তি হোৱা বুলি কোৱা হৈছে। ভগৱান শিৱই দৈত্য শংখচূড়ক বধ কৰিছিল কাৰণে শিৱ পূজাত কেতিয়াও শংখ ব্যৱহাৰ কৰা নহয়। নম্বৰ 5, নাৰিকলৰ পানীৰে শিৱক কেতিয়াও অভিষেক কৰিব নালাগে। মান্যতা অনুসৰি নাৰিকলক লক্ষ্মীৰ স্বৰূপ হিচাপে মনা যায়। সেইকাৰণে সকলো শুভ কাৰ্যত নাৰিকলক প্ৰসাদ ৰূপত গ্ৰহণ কৰা যায়। কিন্তু শিৱক নাৰিকল অৰ্পণ কৰাৰ পিছত সেই নাৰিকলৰ পানীখিনি গ্ৰহণৰ যোগ্য হৈ নাথাকে। নম্বৰ 6, তুলসী। তুলসী গছ খুবেই পবিত্ৰ। সকলো দৈবিক কাৰ্যতে শুদ্ধিকৰণৰ বাবে তুলসী ব্যৱহাৰ কৰা হয়, কিন্তু ভগৱান শিৱৰ পূজাত তুলসীৰ ব্যৱহাৰ কৰাটো বৰ্জনীয়। দৰাচলতে ইয়াৰ আঁৰতো এটা পৌৰাণিক কথা জড়িত হৈ আছে। ভগৱান শিৱই তুলসীৰ স্বামী তথা অসুৰ জলন্ধৰক বধ কৰিছিল, যাৰ ফলত তুলসীয়ে ক্ৰোধিত হৈ ভগৱান শিৱৰ পূজা নকৰো বুলি প্ৰতিজ্ঞা কৰিছিল। সেইবাবে মহাদেৱৰ পূজাত তুলসী ব্যৱহাৰ কৰা নহয়। প্ৰিয় দৰ্শক, শিৱলিংগ বা মহাদেৱক পূজা কৰাৰ সময়ত এইসমূহ কথা আপুনি যদি ধ্যান ৰাখে তেন্তে নিশ্চিতভাৱে আপুনি মহাদেৱৰ কৃপা লাভ কৰিব পাৰিব। ধৰ্মীয় উপায় তথা জ্যোতিষাস্ত্ৰৰ ওপৰত আধাৰিত এই কথাসমূহ যদি আপুনি বিশ্বাস কৰে আৰু আপুনিও যদি সদায় মহাদেৱৰ কৃপা লাভ কৰিব বিচাৰে তেন্তে কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি আন 10জনকো ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।